অহা 5 তাৰিখৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ'ব গোটেই ৰাজ্যখনত। আমি যেনেকৈ দুৰ্গা পূজাৰ সহায় কৰোঁ, বিহুক সহায় কৰোঁ, তেনেকৈ এইবাৰ কেবিনেটে 2068খন ৰাস সমিতিক 25,000 টকাকৈ ৰাস উৎসৱ অনুষ্ঠিত কৰিবলৈ এককালীন সাহায্য মঞ্জুৰি কৰিছে। আৰু মাজুলীৰ যি 67 ৰাস আছে, মাজুলীৰ ৰাস সমিতিসমূহক 50,000 টকাকৈ দিবৰ বাবে সিদ্ধান্ত লৈছে। মাজুলীৰ 67খন ৰাসে 50,000কৈ টকা পাব আৰু ৰাজ্যখনৰ 2068খন ৰাসে তেওঁলোকে আমাৰ এককালীন সাহায্য লাভ কৰিব। 5 তাৰিখে যেনেকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব, ভাৰতৰত্ন ভূপেন হাজৰিকাৰো মৃত্যু হাজাৰতকৈও অধিক লোক সমবেত হৈ মানুহে মানুহৰ বাবে গানটো পৰিৱেশন কৰে আৰু ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে তেখেতৰ সমাধি সমন্বয় তীৰ্থত ভূপেন হাজৰিকাৰ